আপুনি যদি লক্ষ্য কৰে যে দলটো আজি 10 বছৰ 2016 চনৰ পৰা যদি আমি চাওঁ আজি 2025 9 বছৰ আমি চৰকাৰ চলাই আছোঁ ৰাইজে আমাক আশীৰ্বাদ কৰিছে। আজি বহুত দলত জ্যেষ্ঠসকল কনিষ্ঠসকল মিলি আমি দলটোত একেলগে কাম কৰিছোঁ। তো সেইকাৰণে অভিজ্ঞতা পুষ্ট যোনে দলক নেতৃত্ব দিব পাৰিব, দলক শক্তিশালী কৰিব পাৰিব আৰু আগন্তুক নিৰ্বাচনত যাতে দলে ভাল ফলাফল দেখুৱাব পাৰিব তাৰ দৃষ্টি ৰাখিহে এইবাৰ আমাৰ সমিতিকেইখন গঠন কৰা হ'ব। সেই কথাখিনি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে। আমাৰ লক্ষ্য থাকিব যে দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যিখিনি তেওঁ পৰিকল্পনা কৰিছে সেইখিনি সফল কৰা আৰু তাৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়াই পৰিকল্পনা কৰিছে যে সকলো অভিজ্ঞতা পুষ্ট য'ত দলটো প্ৰতিটো স্তৰত শক্তিশালীভাৱে আগবাঢ়িব পাৰে তাক লক্ষ্য লৈহে আচলতে তেখেতে এই সিদ্ধান্ত লৈছে। আৰু আমি ভাবিছোঁ সকলোৱে মিলি আমি চাব যেতিয়া সমিতিসমূহ গঠন হ'ব সকলোকে লগত লৈ সমিতিসমূহ গঠনো হ'ব আৰু জ্যেষ্ঠ কনিষ্ঠ সকলোৱে মিলি দলটোক আগবঢ়াই লৈ যায়। এই কথাটো ক'ত অভিযোগ আহে বা কোনোবাই কয় আমি নাজানো, কিন্তু আপোনালোকে যদি লক্ষ্য কৰে প্ৰতিগৰাকীয়ে যোগ্য সন্মান আৰু ভাৰতীয় জনতা পাৰ্টিত এটা পৰম্পৰা জ্যেষ্ঠসকলক সন্মান জনাইহে দলৰ কাম কাজ হয়। আমি কেতিয়াও কোনো দলৰ এগৰাকী কাৰ্যকৰ্তাও জ্যেষ্ঠসকলক অৱজ্ঞা কৰাৰ ইয়াৰ পৰিৱেশেই নাই, কাৰণ জ্যেষ্ঠসকলক সন্মানৰ সদায় পৰিৱেশ আছে। আৰু আপুনি দেখিব যে কোনো দলত নেদেখিব বিজেপিৰ যি প্ৰাক্তন সভাপতি সকলোৱে একেলগে বহি থাকে, একেলগে চাহ খায়, একেলগে ভাল সম্পৰ্ক। অন্য দলত আপুনি এইটো দেখা নাপায়। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ এটা সুকীয়া পৰম্পৰা আছে। আমি সকলোকে লগত লৈহে দলটো পৰিচালনা কৰিছোঁ। আপুনি যদি লক্ষ্য কৰে যে দলটো আজি 10 বছৰ 2016 চনৰ পৰা যদি আমি চাওঁ আজি 2025 9 বছৰ আমি চৰকাৰ চলাই আছোঁ ৰাইজে আমাক আশীৰ্বাদ কৰিছে। আজি বহুত দলত জ্যেষ্ঠসকল কনিষ্ঠসকল মিলি আমি দলটোত একেলগে কাম কৰিছোঁ। তো সেইকাৰণে অভিজ্ঞতা পুষ্ট যোনে দলক নেতৃত্ব দিব পাৰিব, দলক শক্তিশালী কৰিব পাৰিব আৰু আগন্তুক নিৰ্বাচনত যাতে দলে ভাল ফলাফল দেখুৱাব পাৰিব তাৰ দৃষ্টি ৰাখিহে এইবাৰ আমাৰ সমিতিকেইখন গঠন কৰা হ'ব। সেই কথাখিনি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে। আমাৰ লক্ষ্য থাকিব যে দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যিখিনি তেওঁ পৰিকল্পনা কৰিছে সেইখিনি সফল কৰা আৰু তাৰ কাৰণে দিলীপ শইকীয়া ডাঙৰীয়াই পৰিকল্পনা কৰিছে যে সকলো অভিজ্ঞতা পুষ্ট য'ত দলটো প্ৰতিটো স্তৰত শক্তিশালীভাৱে আগবাঢ়িব পাৰে তাক লক্ষ্য লৈহে আচলতে তেখেতে এই সিদ্ধান্ত লৈছে। আৰু আমি ভাবিছোঁ সকলোৱে মিলি আমি চাব যেতিয়া সমিতিসমূহ গঠন হ'ব সকলোকে লগত লৈ সমিতিসমূহ গঠনো হ'ব আৰু জ্যেষ্ঠ কনিষ্ঠ সকলোৱে মিলি দলটোক আগবঢ়াই লৈ যায়। এই কথাটো ক'ত অভিযোগ আহে বা কোনোবাই কয় আমি নাজানো, কিন্তু আপোনালোকে যদি লক্ষ্য কৰে প্ৰতিগৰাকীয়ে যোগ্য সন্মান আৰু ভাৰতীয় জনতা পাৰ্টিত এটা পৰম্পৰা জ্যেষ্ঠসকলক সন্মান জনাইহে দলৰ কাম কাজ হয়। আমি কেতিয়াও কোনো দলৰ এগৰাকী কাৰ্যকৰ্তাও জ্যেষ্ঠসকলক অৱজ্ঞা কৰাৰ ইয়াৰ পৰিৱেশেই নাই, কাৰণ জ্যেষ্ঠসকলক সন্মানৰ সদায় পৰিৱেশ আছে। আৰু আপুনি দেখিব যে কোনো দলত নেদেখিব বিজেপিৰ যি প্ৰাক্তন সভাপতি সকলোৱে একেলগে বহি থাকে, একেলগে চাহ খায়, একেলগে ভাল সম্পৰ্ক। অন্য দলত আপুনি এইটো দেখা নাপায়। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ এটা সুকীয়া পৰম্পৰা আছে। আমি সকলোকে লগত লৈহে দলটো পৰিচালনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।